আজি শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰতিষ্ঠাপক সভাপতি মুক্তিযোদ্ধা শ্ৰদ্ধেয় হলধৰ ভূঞাদেৱৰ প্ৰতিমূৰ্তি মহামহিম ৰাজ্যপাল শ্ৰদ্ধেয় ৰমেন ডেকা ডাঙৰীয়াই আজি তেখেতৰ কৰকমলৰে উন্মোচন কৰিলে। তাৰ লগতে ইয়াত এটা নতুন মেডিচিনৰ OPD আৰু এখন ফুলৰ বাগিচা আমাৰ শংকৰ মিছনৰ পৰিচালনা সমিতিৰ উদ্যোগত আজি তেখেতসকলৰ আমন্ত্ৰণ ক্ৰমে মহামহিম ৰাজ্যপালে ইয়াত উপস্থিত হৈ যি এই শুভ কাৰ্যৰ আৰম্ভ হ'ল তাৰ কাৰণে আমি নগাঁওবাসী ৰাইজৰ তৰফৰ পৰা আৰু শংকৰ মিছনৰ তৰফৰ পৰা তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ 1950 চনতে এই স্থাপিত হোৱা শ্ৰীমন্ত শংকৰ মিছনে নগাঁৱৰ জনজীৱনত এটা বৃহৎ ভূমিকা গ্ৰহণ কৰি আহিছে। আজিও ভাবিছোঁ ভৱিষ্যতৰ দিনত এই ভূমিকা অব্যাহত থাকিব। আজিৰ এই অনুষ্ঠানৰ পৰা আমি এইখিনি আশা কৰিলোঁ। বাল গংগাধৰ তিলকক সকলোৱে জানে, কিন্তু অসমৰ মানুহে ভূমিৰন্তা বিপ্লৱ আৰু এজন স্বাধীনতা যুঁজাৰুৰ কথা কওঁ, নিধানু ৰাজবংশী গোৱালপাৰাৰ আছিল। অসমৰ আটাইতকৈ যদি স্বাধীনতা সংগ্ৰামীৰ কৰুণ মৃত্যুটো আছিল, সেই কৰুণ মৃত্যুটো আছিল নিধানু ৰাজবংশী। নিধানু ৰাজবংশীক পাইকাৰী জৰিমনা কৰিছিল। তেখেত অনাথ আছিল, তেখেতৰ ঘৰত কোনো নাছিল, তেখেতৰ দুইজনী গাই ধৰি আছিলে, কাৰণ তেওঁ সেই পাইকাৰী জৰিমনা দিব নোৱাৰে। তেতিয়া ব্ৰিটিছে গুলীৰ অৰ্ডাৰ দিছিল আৰু নিকণ্ঠভাৱে তেওঁ হত্যা কৰিছিল। আমি এনেবোৰ যিবোৰ আনচান হিৰো বিভিন্ন ঠাইত আছে, সেইবোৰ হিৰোৰ কথা আমাৰ নতুন প্ৰজন্মই জানিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।